আমাৰ কৰ্মচাৰীসকলৰ ভৱিষ্যত কিন্তু একেবাৰে সুৰক্ষিত নহয় গতিকে যাতে আমাৰ কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰে আমাৰ কৰ্মচাৰীসকলৰ যিসমূহ প্ৰাপ্য আছিল আজিলৈকে 15-20 বছৰ হৈ গ'ল বহু সংখ্যক কৰ্মচাৰী তেওঁলোকে আজিলৈকে নিজৰ প্ৰমোচন যিখিনি পাব লগা আছিল সেইখিনি ঘূৰাই তেওঁলোকে পোৱা নাই আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই যি NPS আমাৰ আছিলে যিটো আমাৰ প্ৰাপ্য যি এপইণ্টমেণ্ট লেটাৰত আমাৰ লিখিত আছিলে সেই এপইণ্টমেণ্ট অৰ্ডাৰৰ যিখিনি নীতি আছিলে সেই নীতিখিনি উলংঘা কৰি আমাৰ NPS হঠকাৰী এটা সিদ্ধান্ত যিটো ল'লে NPSখিনি উঠাই দিয়াৰ ক্ষেত্ৰত তাৰ বিৰোধিতাৰে আমি 23টা কৃষি বিজ্ঞান কেন্দ্ৰৰ সমূহ কৰ্মচাৰী আহি আজি আমি ইয়াত এই প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ যাতে আমাৰ যিসমূহ নিজৰ প্ৰাপ্য আছিলে যিটো ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত অকল যি NPSে আমাৰ এটা ভৱিষ্যতৰ ক্ষেত্ৰত কাৰ্যপন্থা আমাৰ বা কাৰ্যনিৰ্বাহক হিচাপে আমাৰ ল'ব পাৰে গতিকে সেই NPS যাতে আমাক ঘূৰাই দিয়ে লগতে আমাৰ বিভিন্ন সমস্যা আছে আমাৰ বকেয়া ধনৰাশিৰ কাৰণে আমি সদায় কষ্ট কৰিব লগা হয় ইউনিভাৰ্চিটিৰ ওচৰত আহি পেলাই অথৰিটিৰ ওচৰত আহি পেলাই সদায় আমি দাবী তুলিব লগা হয় এই সমূহ সমস্যা যাতে আমাৰ অনতিপলমে আমাৰ সমাধান কৰি দিয়ে আৰু কৃষি বিজ্ঞান কেন্দ্ৰসমূহত যাতে এটা সুস্থিৰ পৰিৱেশ এটা গঢ়ি তোলে কাম কৰিবৰ কাৰণে যাতে এটা পৰিৱেশ আমাক সৃষ্টি কৰি দিয়ে গতিকে সেই বিনম্ৰ অনুৰোধ ৰাখি পেলাই আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ওচৰত আমি আহি পেলাই কৰজোৰে অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে আমাৰ দাবীসমূহ মানি লয় আৰু এই দাবীসমূহ যদি তেওঁলোকে মানি নলয় কিন্তু আমাৰ কৰ্মচাৰীসকল বহি নাথাকিব তেওঁলোকে বিভিন্ন কাৰ্যপন্থা হাতত ল'বৰ কাৰণে চিন্তা কৰিছে আৰু ভৱিষ্যতেও যেতিয়ালৈকে আমাৰ প্ৰাপ্যসমূহ ঘূৰাই নাপাওঁ আমি সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে আমি নিজৰ দাবীসমূহ আমি আগলৈ আগবঢ়াই লৈ যাম যেতিয়ালৈকে তেওঁলোকে আমাৰ দাবীসমূহ সম্পূৰ্ণৰূপে পূৰণ নকৰে আৰু এইখিনি ক্ষেত্ৰত আমাৰ যথেষ্টখিনি ক্ষোভো আছে ক'ব লগা বহুত আছে বহুকেইজন কৰ্মচাৰী ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই গ'ল কিন্তু তেওঁলোকৰ ক্ষেত্ৰতো আমি এতিয়ালৈকে একো এটা বস্তুৱে তেওঁলোকক ডেথ বেনিফিট সম্পৰ্কীয় একো সুবিধাই তেওঁলোকক বা আমি কৰি দিবৰ কাৰণে সক্ষম নহ'লোঁ গতিকে আমাৰ যেতিয়া দিন ৰাত আমি একেকাৰ কৰি কাম কৰি আছোঁ আমাৰ ভৱিষ্যত সুৰক্ষা ক'ত গতিকে আমাক ভৱিষ্যত সুৰক্ষা দিয়ক এই দাবীৰে আমি অসম কৃষি বিশ্ববিদ্যালয় আমাৰ যি এপইণ্টিং অথৰিটি আছে ICR আছে তেওঁলোক সকলোৰে ওচৰত আমি দাবী জনাইছোঁ যাতে আমাৰ সমস্যাবোৰ সমাধান কৰি আমাৰ কৃষকসকলৰ কাৰণে অসমৰ কৃষি ক্ষেত্ৰৰ উন্নয়নৰ কাৰণে ভাৰতবৰ্ষৰ কৃষি ক্ষেত্ৰৰ উন্নয়নৰ কাৰণে যাতে আমাক কাম কৰিবৰ বাবে সুবিধা কৰি দিয়ে এইখিনি দাবীৰে আমি আজি এই প্ৰতিবাদথলীত আমি একত্ৰিত হৈছোঁ